বিয়াখন পাতা সহজ। বিয়াত বন্ধু বান্ধৱ আত্মীয় স্বজন সকলো আহিব, সকলো খাই পেলাই গুচি যাব। তথাপিতো আপুনি সন্তুষ্ট কৰবা নোৱাৰে। কোনোবাই নহয় কোনোবাই ক'ব মাংস কম, মাংস এক পিচ, কিবা নহয় কিবা এটা খুঁত থাকিব। কাৰণ মনুষ্যক কোনো সন্তুষ্ট কৰবা নোৱাৰে। তাৰে ভিতৰত আৰু এটা কথা কওঁ, বিয়াখনত টকা পইচা ধাৰ ধোপাৰ কৰি কৰবা পাৰি বা খুৱাব পাৰি, এই মধ্যবিত্ত মানুহৰ কথা কৈছোঁ। কিন্তু কালি যদি হস্পিটেলত থাকবা আহে, সেই মাছ মাংস খাই যোৱা মানে আপোনাৰ খবৰ নলয় বা ওচৰতো নাহে। সেই মেডিকেলত সেই ছোৱালীজনীৰ মাক বাপেক বা সেই ল'ৰাটোৰ মাক বাপেকজনে থাকিব। আৰু যদি কিবা ব্লাড দিবা লগা হ'লেও দুয়োখন ঘৰৰ পৰিয়ালে দিব। কিন্তু আপোনাৰ বিয়াত আহিছে মাছ মাংস খাই যি গৈছিল, তেওঁলোকে কিন্তু আপোনাৰ ওচৰত নাহে আৰু খবৰো নলয়। খবৰ ল'ব মোবাইলৰ দ্বাৰাই এটাই, কিন্তু আপোনাক ব্লাড দিবলৈ ওচৰত নাহে। গতিকে আমাৰ মধ্যবিত্ত মানুহখিনিয়ে যেনেকৈ সম্বলৰ পাৰে সেনেকৈহে কৰ্মখন পাতিব লাগে। কাৰণ বেলেগক দেখি কৰিলে পাছত খালতহে কৰবা লাগে। বোলে নাচি পেলাই লাভ নাই। যিখিনি পৰম্পৰা বা যিখিনি যেনেকৈ ক'ব লাগে সেনেকৈহে কৰা ভাল। পৰক দেখি নাচি কোনো লাভ নাই, পিছত খালত কৰবা লাগে।